হাই ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ একে টেকন' ৱৰ্ল্ড 2.0 ইউটিউব চেনেলত। আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে এখন প্ৰফেশ্যনেল ইউটিউব চেনেল অপেন কৰিব পাৰিব, আৰু লগতে বহুকেইটা ছেটিঙো আপোনালোকক ক'বলৈ বিচাৰিছোঁ যাতে আপোনালোকৰ চেনেলটো বনোৱাৰ পিছত আপোনালোকে যেতিয়া আফটাৰ 24 আৱাৰ্ছ আপোনালোকে যেতিয়া চাৰ্চ কৰিব আপোনাৰ চেনেলটো যাতে ইউটিউব চাৰ্চত আহে। চ' আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্টত আমি ইউটিউব অপেন কৰি ল'ম। ইউটিউব এপ্লিকেশ্যন অপেন কৰাৰ লগে লগে এটা আমাৰ এনেকৈ খোল খাই যাব। তাতে যিটো আপোনালোকৰ 5 নম্বৰ অপশ্যন আছে তলত ইউ বুলি, তাতে ক্লিক কৰি দিম। তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকে জাষ্ট এটা ছুইচ একাউণ্টত ক্লিক কৰি দিব। এতিয়া কৰাৰ লগে লগে মোৰ চাই আছে ইয়াতে 3খন একাউণ্ট অপেন কৰা আছে। এতিয়া জাষ্ট আপোনালোকে প্লাছ আইকনত ক্লিক কৰি দিব। প্লাছত ক্লিক কৰি কিনে মোৰ ভেৰিফিকেশ্যন চাই, তো মই এইটো দি দিম। আৰু এতিয়া আপোনালোকে চিম্পলি ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব। কৰাৰ লগে লগে আপোনালোকে ফৰ মাই প্ৰফেশ্যনেল ইউজ, এইটো পাৰ্চনেল ইউজ, তাতে ক্লিক কৰি দিব। চ' এতিয়া আপোনালোকৰ ফাৰ্ষ্ট নেম যদি খোজে, ফাৰ্ষ্ট নেম খুজিবই, তাতে আপোনালোকে জাষ্ট ক্লিক কৰি আপোনালোকৰ যিটো ফাৰ্ষ্ট নেম হয় সেইটো বহাই দিব। মই কিবা এটা দি দিছোঁ, মই ৰাহুল আলি বুলি দি দিছোঁ। চ' এতিয়া চিম্পলি মই এতিয়া দিয়াৰ পিছত এনেকৈ আৰু এখন বেছিক ইনফৰমেশ্যন অপেন হৈ যাব। এতিয়া আপোনালোকৰ যিটো ডেট অফ বাৰ্থ সেইটো দি দিব। মই এতিয়া কিবা কিবি এটা দি দিছোঁ, আৰু এতিয়া চিম্পলি আপোনালোকৰ যিটো জেণ্ডাৰ হয় মেল না ফিমেল সেইটো দি দিব। চ' চিম্পলি দিয়াৰ পিছত আপোনালোকৰ এতিয়া এনেকৈ অপেন হৈ যাব। আৰু এতিয়া আপোনালোকৰ নিজৰ মতেও আপোনালোকে ইমেইল বনাব পাৰে। চ' মই এটা ৰাখি দি আছোঁ, ৰাহুল আলি 55522। চ' এতিয়া হৈ গৈছে মোৰ। আৰু এতিয়া মই এখন পাছৱৰ্ড ৰাখিম, মই ৰাহুল @123 বুলি দি দিওঁ। চ' 123, আৰু এইটো মই ছেভো ৰাখি দিছোঁ যাতে মোৰ পিছত পাছৱৰ্ড ভুলি গ'লেও আৰু যাতে মই ইয়াতে ইউজ কৰিব পাৰোঁ। চ' এগ্ৰি বুলি দিব তলত অলপ স্ক্ৰল কৰি। তাৰপিছত আপোনালোকে কি কৰিব, এতিয়া অলপ ল'ডিং হৈ আছে। এতিয়া আপোনালোকৰ জাষ্ট একাউণ্টটোহে অপেন কৰা হ'ল, কিন্তু আপোনালোকৰ এতিয়ালৈকে চেনেল অপেন হোৱা নাই। চ' চিম্পলি আমি এতিয়া হৈ গৈছে আমাৰ, এতিয়া জাষ্ট আমাৰ এইটো যিটো ৰাহুল আলি লিখা আছে নামৰ ওপৰত ক্লিক কৰিলেও আপোনাৰ প্ৰফাইলটো খোল খাই যাব। তাতে আপোনালোকে ইয়াত যিটো নেম আছে আৰু এইটো ছাইডত যিটো আপোনালোকৰ পেঞ্চিলৰ আইকন আছে তাতে ক্লিক কৰি কিনে আপোনালোকৰ চেনেলৰ নামটো ইয়াতে ৰাখিব পাৰে, যিকোনো নাম। যদি টেক চেনেল হয় তেনেহ'লে আপোনাৰ টেক কি ৰিলেটেড আপোনালোকে কি ভিডিঅ' বনায় সেইটোৰ ওপৰত আপোনালোকে নিজৰ ব্যক্তিগত হিচাপে চেনেলৰ নামখন ৰাখিব পাৰিব। চ' গতিকে মই ইয়াত ৰাহুল আলি থাকিব দিম, মই বেলেগ কিবা নেলিখোঁ ইয়াতে। আৰু এতিয়া জাষ্ট ক্লিক যিটো লিখা আছে আপোনাৰ ক্ৰিয়েট চেনেল, তাতে ক্লিক কৰি দিলেই আপোনাৰ চেনেলটো ক্ৰিয়েট হৈ যাব। এইটো আমাৰ বেছিক ইনফৰমেশ্যনখিনি হৈ গ'ল। এতিয়া আমাৰ যিটো মেইন যিটো কথা আছিল যে আমাৰ চেনেল কেনেকৈ চাৰ্চত আহে। চ' মই এইটো ক্লজ কৰি দিলোঁ। আমাৰ চেনেলটো জাষ্ট ক্ৰিয়েটহে হৈ গ'ল। এতিয়া আমাৰ চাৰ্চত অনাৰ কাৰণে আপোনালোকে জাষ্ট ক্ৰমত যাব, ক্ৰম ৱেবছাইটত যাই কেনে এপ্লিকেশ্যন যাই আপোনালোকে জাষ্ট YT ষ্টুডিঅ' বুলি চাৰ্চ কৰি কেনে ইয়াত যিটো লগ ইন অপশ্যন আছে তাতে ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে YT ষ্টুডিঅ'টো যিটো ইউটিউব ষ্টুডিঅ' হয় সেইটো আপোনালোকৰ ক্ৰম ব্ৰাউজাৰত অপেন হৈ যাব। আৰু ইয়াত মই যিটো মোৰ চেনেল সেইটো মই ছুইচ একাউণ্টত ক্লিক কৰি চেনেলটো লৈ ল'ম। চ' এতিয়া লৈ লৈছোঁ ৰাহুল আলি যিটো চেনেল সেইটো এতিয়া যিটো ক্ৰিয়েট কৰিলোঁ। চ' এতিয়া ৱেলকাম টু ইউটিউব ষ্টুডিঅ' বুলি আহিব, কণ্টিনিউত ক্লিক কৰি দিব। দি কেনে আপোনালোকে একদম তলত চাওক, মই দেখাই দি আছোঁ, তাতে 2 নম্বৰ অপশ্যনত এটা ছেটিং বুলি অপশ্যন আছে, তাতে ক্লিক কৰি চেনেলত ক্লিক কৰি দিব। বেছিকত আপোনালোকে আপোনাৰ ক'ৰ পৰা আপুনি চেনেলটো অপেন কৰিছে, যদি আপুনি ইণ্ডিয়াত থাকে তেনেহ'লে ইণ্ডিয়া, বাহিৰত থাকিলে বাহিৰত, য'ত থাকে আপোনাৰ যিটো কাউণ্ট্ৰি হয়। চ' এইটো হৈ গ'ল। আৰু এইটোৱে হ'ল মেইন কথা, এতিয়া যিটো কিৱৰ্ড লিখা আছে কিৱৰ্ডত আপোনালোকে ইয়াতে জাষ্ট আপোনাৰ যিটো চেনেলটোৰ নামটো ইয়াতে লিখি দিব। মই ৰাহুল আলি ৰাখিছিলোঁ, চ' মই চিম্পলি ইয়াতে ৰাহুল গান্ধী আহিছে আলি বুলি দি কেনে ইয়াতে এণ্টাৰ কৰি দিম। আকৌ ৰাহুল আলি বুলি লিখিম, ৰাহুল আলি, এতিয়া একেলগে লিখি কেনে YT চেনেল, বাছ এনেকৈ আপোনালোকে দিব। আৰু এটা আপুনি কি চেনেল খুলিছে সেইটো ৰিলেটেড কিবা কিবি দি দিব, কিবা কিবি কিৱৰ্ড। যদি আপোনাৰ টেক চেনেল হয় তেনেহ'লে টেক চেনেল বুলি লিখি দিব, বা যদি কোনো ব্লগ চেনেল হয় ব্লগ বুলি লিখিব, যি আপোনাৰ মন খোজে সেইটোৱে। চ' ছেকেণ্ডত আমি এডভান্স ছেটিঙত ক্লিক কৰিম, আৰু অলপ তললৈ যাই কিনে এইটো 2 নম্বৰটো চিলেক্ট কৰি দিম। 3 নম্বৰ থাকিলে 2 নম্বৰটো চিলেক্ট কৰি কিনে জাষ্ট ছেভত ক্লিক কৰি দিম। ইমানখিনি হৈ যোৱাৰ পিছত আকৌ আমি ছেটিঙত ক্লিক কৰিম। এতিয়া আমি 3 নম্বৰ অপশ্যনটো যাম, যিটো আপলোড ডিফল্ট বুলি লিখা আছে, তাতে যাই কিনে ভিজিবিলিটিটো আমি প্ৰাইভেট কৰি দিম। টেগত আপোনালোকৰ চেনেলটোৰ নাম দি দিব, আৰু এডভান্স ছেটিঙত যাই আপোনালোকৰ যিটো ভিডিঅ' লেংগুৱেজ সেইটোত আপোনালোকে কি লেংগুৱেজত ভিডিঅ' বনাব সেইটো লেংগুৱেজ চিলেক্ট কৰি ল'ব।
আৰু তলৰটোত আপোনালোকে অলৱেজ ইংলিছে ৰাখিব সো কমেন্টত আপোনালোকে অন অফ যেটো কৰিব খোজে সেইটো কৰিব পাৰে সো সেভ কৰি দিছো আমাৰ মেইন সেটিং ইমানখিনি আছিল সো আশা কৰো ভিডিওটো ভাল লাগিছে ভিডিও ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে অলপ সাপোৰ্ট দেখুৱাই দিব যাতে মোৰ চেনেলটো জলদি গ্ৰো হয় সো থ্যাঙ্কস ফৰ ওয়াচিং আৰু আকৌ আমি লগ হম বেলেগ এখন ইম্পৰ্টেন্ট ভিডিওৰ সৈতে সো জয়